মই মনমি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 7 জুলাই, আটলাণ্টাৰ বাৰ্থডে। ৰাতিপুৱাই মই গা পা ধুই প্ৰসাদখিনি তিয়াই থৈছিলোঁ খুব সোনকালে কোমলিলে আৰু তাই ধুইছে, দেউতাকক সহায় কৰি দিছে। দেউতাকে পাকঘৰতে শৰাইখন ঠিক কৰি লৈ গৈছে। শৰাই মানে কি, আচলতে নিয়ম কাৰণ কৰি আমি থাপনাত শৰাই সজোৱা নাই, এনেই প্ৰসাদ কেইটামান আগবঢ়াব, এওঁ গোসাঁই ধোৱাওঁতেও অকণমান পূজা কৰি দিব। সেইকাৰণে দেউতাকে গোটেই প্ৰসাদখিনি ৰেডি কৰিলে, তাইও হেল্প কৰি দিলে আৰু দেউতাকে এয়া পূজা কৰি আছে, তাই সেৱা কৰিছে। মই পিছতহে সেৱা চেৱা কৰিম আৰু তাৰপিছত তাই ভায়েকৰ লগত গ'ল দেৱাল অন্তৰীষৰ লগত। পূজা চূজা কৰিলোঁ, এতিয়া যাওঁ অকণ খাব আছে, তাৰ ঘৰতে গিফ্ট এটা লৈ লওঁগৈ। বাৰ্থডে দিনা প্ৰগ্ৰেম আৰু ঢেৰ প্ৰগ্ৰেম। ইহঁতি গৈ পেলাই এই মানে ভায়েকৰ লগত গৈ দেৱালৰ পৰা সেৱা কৰি আহিলেগৈ। তাৰ আগতে এওঁ শৰাই এখন দিলে ঘৰতে। এতিয়া যাওঁ, অন্নপ্ৰাশন এটা আছে, সেইটো মানে অন্নপ্ৰাশন খাবই লাগিব। আৰু ভণ্টি ববীহঁতো আহিছে, তাহাঁতক অন্নপ্ৰাশনতে লগ পাম। পাৰিলে অকণমান দেখুৱাম আৰু মোৰ মানে ষ্টাফৰে আছিলে, আগতে আমাৰ স্কুলত কৰিছিলে দেৱজিৎ বুলি, আৰু দেৱজিৎ শইকীয়া। আৰু এতিয়া ববীহঁতৰ মানে ৰশ্মিহঁতৰ নাজিৰা হায়াৰ ছেকেণ্ডেৰীত কৰে, হায়াৰ ছেকেণ্ডেৰীত পাই গ'ল, গুচি গ'ল। গতিকে তাইৰো ষ্টাফ আৰু মোৰো ষ্টাফ, একেলগে আৰু সকলোকে মাতিছে, যাওঁ তাতে লগ হ'ম। সেয়াই আৰু দেখুৱাই থাকিম ব'লক। আমাৰ ষ্টাফৰে ইয়াত দেৱজিৎ শইকীয়া, তেওঁৰ মিছেছ আৰু তেওঁৰ মাইনাটো অন্নপ্ৰাশন আছিলে আজি, আৰু দাঁতিত পূৰ্ণিমা আমাৰ এতিয়া ষ্টাফৰে ছায়েঞ্চ টিচাৰ। ভিডিঅ' কৰিছিলোঁ যদিও ভিডিঅ'টো কেনেকৈ ডিলিট হৈ গ'ল, কি হ'ল গমেই নাপালোঁ। স্পেচ বেছি আছিলে নেকি, ইমানেই দুখ লাগিছে নহয়। সেইকাৰণে ফটোকেইখনমানকে শ্বেয়াৰ কৰিলোঁ। আৰু দেৱজিৎ এতিয়া নাজিৰা হায়াৰ ছেকেণ্ডেৰীত কৰে ভণ্টিৰ লগত, আৰু এয়া নাজিৰা হায়াৰ ছেকেণ্ডেৰীৰ ষ্টাফ আৰু ববী। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ লগে লগে চৰাইবিলাকে বহুত শালিকা হৈছে, কিন্তু পূৰা চিঞৰি আছে। বাৰু যি কি নহওক, সৰু কথা এটা টেনশ্যন হৈ আছিলে, ভণ্টিৰ অকণমান চুগাৰ পাইছে, আমাৰ কাৰোৱে নাই, তাইৰ সৰু ভণ্টি তাকো। গতিকে টেনশ্যন হৈ থাকে, তাইও ভালকৈ চেক কৰি নাথাকে। সেইকাৰণে মই এটা মানে ৰেগুলাৰ চেক কৰিবলৈ মেচিন লৈছিলোঁ ব্লাড চুগাৰটো, যাতে ঘৰতে চাব পাৰে। বলক আপোনালোককো দেখুৱাম আৰু ময়ো টেষ্ট কৰিম আৰু ঘৰৰ সকলোৱে টেষ্ট কৰিম আজি। এইটো হৈছে আগাৰুৰ গ্লুকোমিটাৰ। আমি ঘৰতে থাকি খুব কম সময়তে অকণো কষ্ট নোপোৱাকৈ ব্লাড চুগাৰ টেষ্ট কৰিব পাৰোঁ। লগত এটা ধুনীয়া বক্স দিয়ে, আমি কেৰি কৰিবলৈও সুবিধা হয়, ক'ৰবালৈ গ'লে লৈ যাব পাৰোঁ। আৰু বক্সটোৰ ভিতৰত কি কি আছে মই আপোনালোকক দেখুৱাই দিছোঁ, আৰু ইয়াৰ ভিতৰতনো কি কি থাকে, কি নাই, কোনটোৱে কি কৰে, সকলোবিলাক মই কৈ যাম। প্ৰথমতে আগাৰুৰ এইটো মেইন মেচিন, আৰু লগত আহে এটা বেটাৰী, আৰু বেটাৰীটো প্ৰথমতে পিছফালৰ ঢাকনখন খুলি পেলাই লগাই ল'ব লাগে। আৰু এই দুটা বটলত আহে ব্লাড চুগাৰ টেষ্ট কৰিবলৈ ষ্ট্ৰিপছ কিছুমান, প্ৰায় 50 মান আহে। আৰু কেনেকৈ ইউজ কৰিব লাগে মই দেখাই দিম। দুটা বটলত আহে ষ্ট্ৰিপডালৰ, এইটো মোৰ ব্লাড চুগাৰ টেষ্ট কৰা হয়, আৰু ইটো মোৰ মিটাৰটোত লগাই দিয়া হয়। মই দেখুৱাই দিম বাৰু আপোনালোকক। আৰু এই দুটা পেকেটত আছে নিডল, এইখিনি চুগাৰ টেষ্ট কৰোঁতে ব্যৱহাৰ কৰা হয়। এই নিডলখিনি আৰু ষ্ট্ৰিপখিনি শেষ হ'লে আপোনালোকে আকৌ অৰ্ডাৰ দি কিনি ল'ব পাৰিব। আৰু এইটো হৈছে লঞ্চিং ডিভাইচ, ইয়াত নিডল প্লেচ কৰা যায়, কাকটো খুলি ল'ব লাগে ওপৰৰ, আৰু এইফালে নিডল ভৰাব লাগে। পিছফালে এটা নব থাকে দেই, এই নবটো যদি টানি দিয়া হয় তেতিয়া য়েল্ল' কালাৰ তেতিয়া য়েল্ল' কালাৰ বুটামটো উঠি যায়। মই পিছত দেখাই দিম আপোনালোকক। প্ৰথমতে আমি ডেট আৰু টাইমটো ছেট কৰি ল'ব লাগিব। SM একেলগে বাটনটো দবালে আপোনালোকে প্ৰথমতে ইয়েৰটো ছিলেক্ট হ'ব, তাৰপিছত SM ইউজ কৰি আপোনালোকে ডেট ছিলেক্ট কৰিব পাৰিব। ছেটিং কৰাৰ পিছত অ'কে কৰি আমি চুগাৰ টেষ্টিঙৰ কাৰণে ষ্ট্ৰিপটো লগাই ল'ম। মই কেনেকৈ লগাইছোঁ দেখিছে চাগে। আৰু ইয়াত আহিব 255, আৰু বটলটোতো লিখা আছে 255, একেলগে মিলি যাব। তাৰপিছত আমি নিডলটো লগাই ল'ম। নিডলটো কেনেকৈ লগাব লাগে মই এবাৰ কৈছিলোঁ আপোনালোকক। এইটো হৈছে নিডল, ইয়াত লগাই দিলোঁ, লগাই দি অকণমান হেঁচা এটা মাৰি দিব, আৰু ওপৰৰ কেপটো খুলি দিব। এতিয়া অকণমানি নিডল এটা দেখা পোৱা যায়, কেপটো আকৌ সাৱধানে লগাই ল'ব লাগিব। আৰু ইয়াত 1 2 3 4 5লৈকে দিয়া আছে, মই 3ত ছেট কৰি লৈছোঁ। পিছফালে টানি দিলে এই য়েল্ল' বাটনটো উঠি যায়। কপাহত এলকহল লগাই পেলাই মই এওঁক পুছ কৰি দিছোঁ য়েল্ল' বাটনটো।
আঙুলিটোৱে দি চাব দেই একদম অকণমানি ফুটা এটা হয় মানে গমেই নাপায় আৰু আঙুলি দুটাই মই কচালি পেলাই অকণমান তেজ উলিয়াই লৈছোঁ আৰু এতিয়া ষ্ট্ৰিপডালৰ মূৰত লগাই দিছোঁ লগে লগে এয়া চাওক ৰিডিং আহি গৈছে 1 2 3কে 5 ছেকেণ্ডতে 120 এয়া এৰ ৰিডিং আহিছে একো ইণ্ডিকেটৰ অহা নাই আৰু যদি ইণ্ডিকেটৰ আহে তেতিয়াহ'লে এনেকুৱা হ'ব কিবা ইণ্ডিকেটৰ আহিব আৰু ইউজ কৰাৰ পিছত নিডলটো চুইচটোৰ সহায়ত থ্ৰ' কৰি দিব ইফালে ষ্ট্ৰিপডালো মিটাৰটোৰ পৰা থ্ৰ' কৰি দিব আৰু প্ৰত্যেকবাৰৰ ৰিডিংটো ইয়াত ৰেকৰ্ড হৈ থাকিব আপোনালোকে চাই থাকিব পাৰিব ৰেকৰ্ড কৰি যাব পাৰিব আৰু ইয়াত আগৰ ৰেকৰ্ড নাই এতিয়া এখন হৈছে মেনুৱেল কিবা নোৱাৰিলে আকৌ এবাৰ চাই ল'ব পাৰিব আপোনালোকে যদি পাৰচেজ কৰোঁ বুলি ভাবে লিংক ডেছক্ৰিপশ্যনত দি থ'ম চেক কৰি চাব